গোৱাত সফলতাৰে শেষ হ'ল আন্তৰ্জাতিক ছবি মহোৎসৱ আৰু এইবাৰ আন্তৰ্জাতিক ছবি মহোৎসৱত জিলিকিল অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা লগতে উজলিল চেমখৰ আৰু এই বিশেষ উৎসৱত অংশগ্ৰহণ কৰি ইতিমধ্যে গুৱাহাটীলৈ উভতি আহিছে চেমখৰৰ পৰিচালিকা অভিনেত্ৰী আইমি বৰুৱা আৰু এই মতে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ আইমি বৰুৱাৰ সৈতে আইমি বৰুৱা আপোনাক প্ৰথমতে আমি আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে গোৱাত অনুষ্ঠিত হোৱা ছবি মহোৎসৱত আমি অংশগ্ৰহণ কৰি অসমলৈ উভতি আহিছে কেৱল উভতি অহাই নহয় আপুনি সফলতাৰ বাতৰিলৈ উভতি আহিছে প্ৰথমতে মই আইমি বৰুৱা আপোনাক সুধিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ অভিজ্ঞতা এইবাৰ আপোনাৰ গোৱাৰ চলচ্চিত্ৰ মহোৎসৱত খুব সুন্দৰ অভিজ্ঞতা যোৱা কেইবা বছৰো মই ইফিত গৈ আছিলোঁ একেৰাহে আৰু বিভিন্ন ছবি চাবলৈ সুযোগ পাইছিলোঁ সমগ্ৰ পৃথিৱীৰ ছবিসমূহ আৰু এইবাবে বিশেষ কাৰণ নিজৰ এখন ছবিলৈ গৈছোঁ অতি গৌৰৱৰ কথা আৰু তাতোকৈ ভাল লগা কথা হ'ল যে পৰিচালক হিচাপে দিয়া প্ৰথমটো খোজৰ চালুকীয়া প্ৰয়াসতে আমাৰ ছবিখনে গৈ পেনৰমাত অন্তৰ্ভুক্ত হ'ল আৰু অকল অন্তৰ্ভুক্ত হোৱাই নহয় ইণ্ডিয়ান পেনৰমাৰ ইনগ্ৰেল ফিল্ম এইটো আচলতে আমি সপোনতো কল্পনা কৰা নাছিলোঁ যেতিয়া আমি ছবিখন নিৰ্মাণৰ কথা ভাবিছিলোঁ বা নিৰ্মাণৰ কাম চলি আছিলে আমাৰ বাবে মাত্ৰ ই এটা নিজকে জুখি চোৱা আৰু একদম অন্তৰ চুই যোৱা কিছুমান কথা কেমেৰাৰ জৰিয়তে বন্দী কৰিব খোজা এটা সপোন আছিলে গতিকে এই যাত্ৰাটো সঁচাকৈ মানে বিস্ময়কৰ লগতে আচলতে ভাষাহীন যে মই কি বুলি ক'ম হয় ভাষাহীন বিস্ময়কৰ বুলি আপুনি ক'ব খুজিছে আমি বৰুৱা মই সুধিব বিচাৰিছোঁ আপোনাৰ অভিনীত আপোনাৰ পৰিচালিত যিখন ছবি চেমখৰ ইণ্ডিয়ান পেনোৰামাৰ এবাৰ উদ্বোধনী ছবি হিচাপে নিৰ্বাচিত হৈছিল সেই ছবিখনৰ স্ক্ৰিনিং বা সেই ছবিখনৰ প্ৰদৰ্শন চলি থকা অৱস্থাত আপোনাৰ কেনেকুৱা ধৰণৰ অনুভূতি আৰু সমগ্ৰ অভিজ্ঞতাৰ কথা মই জানিব বিচাৰিম সেই বিশেষ দিনটোৰ সেই বিশেষ সময়টোৰ চাওক মোৰ খুব হেঁপাহ আছিল যে নিজৰ মানুহখিনিক প্ৰথম দেখুৱাবলৈ কিন্তু দুৰ্ভাগ্য যে কোভিডৰ মাজৰ যি অকণমান ভাল সময় আছিল সেইখিনি সময়তে আপোনালোক সকলোৰে আশীৰ্বাদত আমি শ্বুটিং শেষ কৰি চিনেমাখনৰ পষ্ট প্ৰডাকশ্যনৰ কামো শেষ কৰিছিলোঁ কিন্তু আমাৰ নিজৰ মানুহখিনিক দেখুৱাবলৈ নহ'ল তেনেকুৱাতে পেনৰমাই এনাউন্স কৰিলে গতিকে তেওঁলোকলৈ পঠিয়ালোঁ আৰু তাত নিৰ্বাচিত হোৱাৰ লগতে ইনগ্ৰেল ফিল্ম হ'ল তেতিয়া আচলতে বৰ ভয় খাইছিলোঁ গোটেই আমি টীমটোৱে কাৰণ মই এখন মোৰ নহয় আচলতে এখন আমাৰ ছবি ইয়াৰ লগত জড়িত প্ৰত্যেকজন মানুহৰ যি কষ্ট সেইখিনি কষ্ট স্বীকাৰ নকৰিলে চেমখৰ কেতিয়াও সম্ভৱ নহ'ল হয় আমি প্ৰত্যেকজনে অত্যন্ত ভয় খাইছিলোঁ কাৰণ আমি আচলতে সকলোবোৰ সৰু সৰু নতুন ল'ৰা ছোৱালী বুলি ক'ব লাগিব সৰু মানে মই এইটো ক'ব খোজা নাই মই একেবাৰে সৰু ছোৱালী বুলি নিশ্চয়কৈ দুটা সন্তানৰ মাক তথাপিও অভিজ্ঞতাৰ ক্ষেত্ৰত একেবাৰে সৰু বা নতুন গতিকে সেই সময়ত পেনৰমা আমাৰ কাৰণে বহুত বহুত ডাঙৰ এটা কথা আৰু যেতিয়া দেশ বিদেশৰ বিভিন্ন লোকে বিভিন্ন সমালোচকে ছবিখন চাই আছে সেই মুহূৰ্তত ইমান বেছি ভয় খাইছিলোঁ বা ৰোমাঞ্চিতও হৈছিলোঁ কোনো ক্ষেত্ৰত আৰু এই কথা ভাবি আছিলোঁ যে চাওঁচোন তেওঁলোকে বা কেনেকুৱা পায় বা কি ধৰণেৰে কয় কিন্তু এটা অতি ভাল লগা কথা যে ছবিখন চাই যিসকল মানুহ আমাৰ বাবে প্ৰকৃতাৰ্থত তাৰকা আমাকতো মানুহে কিছুমানে কেতিয়াবা তাৰকা শব্দটো লগাই দিয়ে মই লাজেই পাওঁ কাৰণ আমি হ'লো সাধাৰণ অভিনেত্ৰী যিসকল এতিয়া ৰণধীৰ কাপুৰ তেওঁলোক আছিলে ডাঙৰ ডাঙৰ তাৰকাসকল আছিলে তেওঁলোকে যেতিয়া চাইছে এইটো আমাৰ কাৰণে অতি বিস্ময়কৰ কথা আৰু চাই পেলাই আশীৰ্বাদ কৰি গৈছে তেওঁলোকে মোক দেখি চাগে ভাবিছিলে নেকি যে বৰ দুটা ল'ৰা ছোৱালী মাক বুলি ভবা নাছিলে তেওঁলোকে কৈছিলে সৰু ছোৱালীজনীয়ে কেনেকৈ কৰিছা আৰু তেওঁলোকৰ ইমান বিস্ময়কৰ আছিল তেওঁলোকৰ বাবে যে ঠাইখন কেনেকুৱা সঁচাকৈ অসমখন ইমান ধুনীয়া নে উত্তৰ পূৰ্বাঞ্চল সঁচাকৈ ইমান ধুনীয়া নে গৌৰৱ হৈছিলে নিজৰ যে সঁচাকৈ নিজৰ ঠাইখনত ক'ৰবাত চাগে অকণমান মানুহক ধুনীয়াকৈ অকণমান চাগে দেখাব পাৰিছোঁ
আৰু নিজৰ এটা মাটিৰ ভাষা এটা লৈ পেলাই ইণ্ডিয়ান পেনোৰামালৈ যোৱাটো ই মোৰ বাবে অত্যন্ত সুখৰ কথা হয় আমি বড়া মই আপোনাৰ ওচৰলৈ আহিম মই এবাৰ চাব বিচাৰিছোঁ এই বিশেষ ছবিখন চেমখৰ ইতিমধ্যে আমি প্ৰাগনিত দৰ্শকসকলক জনাইছোঁ যে ইণ্ডিয়ান পেনোৰামাৰ এবাৰ উদ্বোধনী ছবি হিচাপে নিৰ্বাচিত হৈছিল আৰু কেৱল উদ্বোধনী ছবি হিচাপে নিৰ্বাচিত হোৱাই নহয় অন্তিম দিনা যেতিয়া সেই ভাল খবৰটো আহিল যে স্পেচিয়েল মেনশ্যনৰ সন্মান লাভ কৰিছে চেমখৰে আৰু সেই মুহূৰ্তৰ কিছু ক্লিপিং এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আমি সেই বিশেষ ক্লিপিংটো প্ৰাগনিত দৰ্শকসকলক জনাব বিচাৰিম হয় I can tell you, history was created when the first ever Dimasa language film was screened as the opening film of the Indian Panorama section. A huge round of applause for Same Core, a feature film that deals with special taboos and through the film brings forth the struggles faced by the Dimasa community in Assam. Now friends, it is very important that those who played a crucial role behind this film are honored on this very stage today because Same Core has written a new chapter in the history of Indian cinema and this prestigious film festival as well. So, I would like to invite up on stage the Honorable Minister of Information and Broadcasting and Youth Affairs and Sports, Shri Anurag Thakurji. And along with him, the stalwart of Indian cinema, everyone's favorite, Shri Manoj Bajpayee ji. Thank you both for being on this very stage. Ladies and gentlemen, with a huge round of applause, please welcome the director of the opening film of the Indian Panorama section. Give it up for Aimi Barua! There she is, walking up on stage. We'll be generous with our claps tonight, ladies and gentlemen. It's a historical film, a very important one. She put her heart and soul into it. And thank you for being out here. I now request our dignitaries to please felicitate Aimi Barua for her outstanding contribution to the Indian cinema with Same Core. Congratulations, Aimi. Thank you, Anurag ji. Thank you, Manoj ji, for being on this very stage. And I can tell সেয়া you... আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে আইমি বৰুৱাৰ চেমখৰ ছবিখনে বিশেষভাৱে চৰ্চা লাভ কৰিছিল এবাৰ গোৱা ছবি মহোৎসৱত আৰু বিশেষ স্পেচিয়েল মেনশ্যনৰ সন্মান লাভ কৰিলে এই বিশেষ ছবি মহোৎসৱত আমি পুনৰ যাব বিচাৰিছোঁ আইমি বৰুৱাৰ ওচৰলৈ আইমি বৰুৱা সেই বিশেষ ভিজুৱেল আমি প্ৰাগনিত দৰ্শকসকলৰ বাবে দেখুৱালোঁ সেই মুহূৰ্তৰ অনুভূতিৰ কথা মই জানিব বিচাৰিম আসলতে মই গৈছিলোঁ প্ৰথম 19 তাৰিখে কাৰণ ইয়াৰ পৰা গোৱা যাবলৈ এতিয়া আমাৰ অকমান প্ৰায় দিনটো লাগে ফ্লাইটত গৈ আবেলি পায় আৰু যেহেতু মোৰ ইনগ্ৰেল ছবি আছিল 20 তাৰিখৰ পৰা আৰম্ভ হ'ব তাৰ পিছত মই 19 তাৰিখে গৈছিলোঁ আৰু 25 তাৰিখে মই তাৰ পৰা উভতি আহিছিলোঁ কাৰণ ইনগ্ৰেল হোৱাৰ পিছত ছবিখন মোৰ ইন্টাৰনেশ্যনেল কম্পিটিশনতো অন্তৰ্ভুক্ত হৈছিল এটো আমাৰ বাবে এটা অতি গৌৰৱৰ কথা যে হয় 15খন
সমগ্ৰ বিশ্বৰ ছবিৰ ভিতৰত 3খন ভাৰতীয় ছবি নিৰ্বাচিত হৈছিল তাৰে এখন হ'ল আমাৰ ছবি শ্যামখৰ অসমৰ ছবি আৰু বাকি দুখন মাৰাঠী ছবি আছিল এই 15খন ছবিৰ মাজত তাতে প্ৰতিযোগিতা হৈছিল কিন্তু যেহেতু আমাৰ গোটেই টিমটোৰ এটা চালুকীয়া প্ৰয়াস আমি নিশ্চয়কৈ এনে ধৰণে ভাবিয়ে লৈছিলো যে বিশ্বৰ ছবিৰ লগত আসলে ফেৰ মাৰিব পৰা আমি নহয় নিশ্চয়কৈ আমাৰ শিকিব লগা বহুত আছে এটো চালুকীয়া প্ৰয়াস আছিল তাতে আমি ইমানখিনি পালো আমাৰ কাৰণে যথেষ্ট আছিল গতিকে মই 25 তাৰিখে উভতি আহিছিল মোৰ বেলেগ কাম আছিল তালৈ গুছি গৈছিলো 27 তাৰিখে ইফিৰ পৰা ফোন এটা আহিলে তেওঁলোকে ক'লে যে আপোনাৰ বাবে এটা বিশেষ কিবা এটা আমাৰ কিবা এটা আছে আৰু তেওঁলোকে খালি একো কোৱা নাছিলে কৈছিলে যে আপোনাক টিকেট এটা পঠিয়াই দিছো আপোনাৰ কোনটো সময়ত ভাল হ'ব আপুনি নিজে সময়টো চাই কৈ দিয়ক আপুনি আহিব লাগিব হসাকৈ ৰোমাঞ্চিত হৈছিল কি হয় নহয় থেৰুগুৰু এটা মনত ভাব এটা আছিল যে কি হ'ব গৈ পালো আৰু যেতিয়া মানে ঘোষণা কৰিছে অতি দুখ লগা কথা এটা কওঁ যে মোৰ লগত কোনো এজন মোৰ মানুহ নাছিলে যে কাৰোবাৰ লগত মই সেই সময়ত সুখখিনি ভগাই লম কাৰোবা কম যে মোক ফটো এখন তোলাছুন কাৰণ আমাৰ সকলোৱে কল্পনাৰ অতীত আছিল আৰু এটো আসলতে কিন্তু কিছুমানে হয়তো ভুল কৰিব পাৰে যে জুৰিজ স্পেশাল মেনশন কিন্তু নহয় এটো বটা নহয় এটো সন্মান স্পেশাল মেনশন মানে বিশেষ সন্মানেৰে হয় বিশেষ সন্মানেৰে তেওঁলোকে ইফিৰ ফালৰ পৰা এটা সন্মান জনাইছে সেই সন্মানটো তেওঁলোকে এখন সাৰ্টিফিকেট দিছে এখন শল এখন আৰু এটা মোমেন্ট আসলে বিভিন্ন জনৰ আমাৰ ভাৰতৰ বিশেষ বিশেষ পৰিচালক সকলৰ ছবি যুক্ত এটা মোমেন্টো এবাৰ ইফিট দিছে সেই মোমেন্টটো দিছে তেনেকে এটা বিশেষ সন্মান এটো কিন্তু বটা নহয় হয়তো কিছু লোকে ভাবি ল'ব পাৰে যে জুৰিজ মেনশন নেকি এটো নহয় হয় হয় মই সেই কথাটো কিন্তু ক্লিয়াৰ কৰি দিব খুজিছো কিন্তু সেইখন মঞ্চত বিশ্বাস কৰক দেৱজিতা সেইখন মঞ্চত উঠিব পৰাটো মই নাভাবো যে মই যোগ্য মই যে কৰবাত হয়তো আপোনালোকৰ আশীৰ্বাদ অসমবাসীৰ আশীৰ্বাদ উত্তৰ পূৰ্বাঞ্চলবাসীৰ আশীৰ্বাদ কৰবাত কিবা এটা হয়তো ভাল আছিল যে সেইখন মঞ্চত থিয় হ'ব পাৰিলো মই আৰু মই অত্যন্ত বেছি সুখী পিছত মই মোৰ যিসকল কাষ্ট এণ্ড ক্ৰু তেওঁলোকক ফোন কৰি কৈছো বুলি তোমালোকে নাহিলা কোনো ফটো এখন তুলিবলৈ মানুহ নাই কাৰ পৰা বিচাৰিম এনেকুৱা তাৰ পিছত মই নিজে পিছদিনাখন যেটো ভিডিও আপলোড কৰিছো মোৰ কোনোবা এজন তাতে ক্ৰিটিক এজনে তেখেতে মোৰ ছবিখন ইমান ভাল পাইছিল মই ষ্টেজত উঠুতে তেওঁ নিজৰ মোবাইলত ৰেকৰ্ড কৰিছে এটো কৰি মোলে পঠিয়াই দিছে কৈছে তোমালে কিবা এটা পঠিয়াই দিছো আৰু সেইটোৱে মই শেয়াৰ কৰিছিলো হয় এবাৰ আমি আপোনাৰ ওচৰলৈ আহিম এবাৰ আমি চাব বিচাৰিছো সেই বিশেষ অনুষ্ঠানত ছবিখন সন্দৰ্ভত কি ক'ব খুজিছিল অনুৰাগ ঠাকুৰে হৈছে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী That this year we have picked up many languages, film from many languages which have been showcased during the film festival. One of the special mention was of a movie which was made by a young filmmaker from Assam, a dialect which is being spoken in Assam and Nagaland. एक ऐसी बोली जो असम के ट्राइबल इलाके में जनजातीय क्षेत्र में बोली जाती है जो असम के बाकी हिस्सों में भी नहीं बोली जाती दिमासा की मैं अगर बात करूं तो उसको सीखने के लिए भी अगर 1 साल तक फिल्म की प्रोड्यूसर को खुद वहां पर रहना पड़ा बोली सीखनी पड़ी और उसके बाद उसी जनजातीय क्षेत्र में जहां शूटिंग करने नहीं देते थे सुबह जाकर चंद घंटों के अंदर शूटिंग करके वापस आना पड़ता था लेकिन हिम्मत नहीं हारी फिल्म बनाई भी और इंडियन पैनोरामा में पहली फिल्म दिखाई गई इसके लिए मैं एमी बरुआ जी को बहुत बहुत बधाई और शुभकामनाएं देता हूं मैंने विशेष उल्लेख इस बात का इसलिए किया है जहां एक और देश के माननीय प्रधानमंत्री आदरणीय मोदी जी भगवान बिरसा मुंडा की जयंती को जनजातीय गौरव दिवस के रूप में घोषणा करते हैं 15 नवंबर से 22 नवंबर तक पूरा देश आजादी के अमृत महोत्सव पर जनजातीय गौरव सप्ताह मनाता है उसी महीने में हमें एक ऐसी फिल्म मिलती है जो जनजातीय समाज पर है ट्राइबल्स पर है ये एक बहुत बड़ी पहल है इस सोच के लिए मैं आपको बधाई देता हूं और आपका बहुत बहुत आभार भी प्रकट करता हूं भारत में
सैकड़ों बोलियां हैं और भारत की इस संस्कृति को लेकर जो समाज में हम हर कोने में, देश के हर कोने में देखने को मिलती है, हम चाहें तो बहुत कुछ ऐसा निकाल कर बाहर ला सकते हैं जो न केवल भारतवासियों के लिए बल्कि दुनिया के लिए एक बहुत बड़ा आकर्षण का केंद्र होगा। जरूरत है थोड़ी मेहनत करने की, थोड़े प्रयास करने की, और मैं सूचना प्रसारण मंत्री होने के नाते आपको विश्वास दिलाता हूं कि हम एनएफडीसी को भी और मजबूत बनाएंगे। उसके माध्यम से आपको और अवसर मिले ऐसी फिल्में बनाने का जो शायद आपको, अगर रेवेन्यू के हिसाब से देखें तो आपको लगे उसमें आपको रिटर्न आएगी कि नहीं आएगी, लेकिन भारत सरकार का मंत्रालय, मिनिस्ट्री ऑफ इंफॉर्मेशन ब्रॉडकास्टिंग, मोदी जी की सोच को आगे बढ़ाएगा और भारत की संस्कृति और पहचान को देश नहीं दुनिया के कोने कोने तक पहुंचाने का हम काम भी करेंगे। आपलोके टेलिभिजনৰ পৰা দেখিবলৈ পালে দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে আইমি বৰুৱাৰ চেমখৰ ছবি সন্দৰ্ভত আগবঢ়োৱা কিছু বক্তব্য। পুনৰ যাব বিচাৰিছোঁ আমি আইমি বৰুৱাৰ ওচৰলৈ। আইমি বৰুৱা, আমি অনুৰাগ ঠাকুৰৰ বক্তব্য শুনিলোঁ আৰু এই বক্তব্য যথেষ্ট পৰিমাণে উৎসাহী বক্তব্য আৰু আপোনাক অনুপ্ৰেৰণা দিবৰ বাবে এই বক্তব্যই হয়তো যথেষ্ট। আইমি বৰুৱা, মই জানিব বিচাৰিছোঁ যে এই বিশেষ ছবিখন চেমখৰ গোৱা ছবি মহোৎসৱত চৰ্চাৰ বিষয়বস্তুলৈ ৰূপান্তৰিত হৈছিল। ইয়াৰ অন্যতম কাৰণ হিচাপে কি অভিহিত কৰিব বিচাৰিব আপুনি? কি কাৰণে এই ছবিখনক লৈ এক বিশেষ চৰ্চা হ'ল গোৱা ছবি মহোৎসৱত? তেওঁলোকে আচলতে ইমান সেউজীয়া, ইমান ধুনীয়া ঠাই এখন উত্তৰ পূৰ্বাঞ্চলত আছে, এনেকুৱা এটা জনজাতি উত্তৰ পূৰ্বাঞ্চলত আছে যিসকলৰ ৰীতি নীতি সংস্কৃতি ইমান উচ্চ পৰ্যায়ৰ, ইমান সুন্দৰ সাজপাৰ, সকলোবোৰ দেখি তেওঁলোক অভিভূত হৈছিলে আৰু তেওঁলোকৰ মনত হাজাৰটা প্ৰশ্ন জাগিছিলে, যাৰ বাবে যেতিয়া শ্যামখৰৰ তেওঁলোকৰ প্ৰেছ ৰিলিজ হয় তেতিয়া প্ৰেছক মানে সম্বোধন কৰিব লাগে। সেই সময়ত সাধাৰণতে এজন পৰিচালকক 15 পৰা 20 মিনিট সময় দিয়া হয়। মোকো তেনেকৈ 20 মিনিট, আমি দুজন একেলগে কৰিছিলোঁ আৰু এজন নন ফিচাৰ আৰু ফিচাৰ দুখন একেলগে দিছিলে। মোৰ লগত যিজন আছিল তেওঁৰ 15 মিনিট, মোৰ 15 মিনিট, মানে আমাৰ আধা ঘণ্টা আছিল। কিন্তু মোৰ প্ৰেছ ৰিলিজখন সেইদিনাখন 1.5 ঘণ্টা পালেগৈ আৰু শেষত মোৰ পিছৰ যিকেইটা প্ৰেছ ৰিলিজ আছিল সেইকেইটা পিছুৱাই দিবলগীয়া হ'ল। কাৰণ যিসকল সংবাদদাতা তাত আছিলে, সমগ্ৰ দেশৰ সংবাদদাতা, লগতে বিদেশৰো 3জন পাইছিলোঁ মই। তেওঁলোক ইমান বেছি, তেওঁলোকৰ মনত প্ৰশ্ন ছবিখন চাই উঠি, কেনেকৈ গৈছিলোঁ, সেই মানুহবোৰ তেনেকুৱাই নে এতিয়াও, ৰাতিপুৱা শ্বুটিঙত ওলাই যাওঁ, কাৰণ তেওঁলোকে দেখিছে ঠাইটো, আবেলি আহোঁ, তাৰপিছত তাত ঘটা বিশেষ ঘটনা আৰু ভাষাটো শিকিবলৈ কি হৈছিল। তেওঁলোকে মোক যিটো ৰূপত দেখিলে ছবিখনত, তেওঁলোকে প্ৰথম বিশ্বাস কৰা নাছিল যে সেইগৰাকী মই বুলি। কাৰণ ছবিখনত মোৰ ৰংটো মই মেকআপ কৰা আৰু নকৰা দেৱজিতে একদম গম পায়, গতিকে মই মেকআপ নকৰি মই কলা পুৰি লৈছিলোঁ, যিটো ছানটেন বুলি কয়, ৰ'দত পুৰি লোৱা। মই প্ৰায় 6 মাহমান অকল ৰ'দত পুৰা কামটোৱে কৰিছিলোঁ সেইটো। আৰু তাত মোৰ চুলিবোৰ ফাটি গৈছিলে। এতিয়া তেওঁলোকে দেখিছে যে চুলি তুলিটো ফটা নাই, তাত মানে মই এটা শ্বৰ্ট ডিজাইন আমি এনেকৈ ভাবিছিলোঁ যে বহি থাকিম, বেকলাইট এটা আহিব আৰু চুলিবোৰ ফটা যাতে গম পায়, গতিকে মই উভতাই চুলি ছিঙিবৰ কাৰণে তেনেকৈ আঁচুৰিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰায় 4-5 মাহত মই চুলিখিনি ফাটাই পেলাইছিলোঁ। ধৰক মই প্ৰায় 2 মাহ ধৰি চেণ্ডেল পিন্ধা নাছিলোঁ মোৰ গুৰুহাবোৰ ফাটিবৰ বাবে। 2 মাহ ধৰি মই সেই ছবিখনত মোক যিটো সাজত দেখিছে সেই সাজটোৱে পিন্ধিছিলোঁ দিনে নিশাই, যাতে সেই সাজটো পিন্ধিলে মোক অসজা নালাগে, মই শুওঁতেও সেই সাজটো পিন্ধিয়ে শুওঁ। এনেধৰণে প্ৰস্তুত কৰোঁতে কোনোবাখিনিত হয়তো তেওঁলোকৰ বিশ্বাস হৈছিলে যে সেইজনী আইমি বৰুৱা নহয়, চেমখৰৰে কোনোবা এগৰাকী যুৱতী। আৰু তালৈ যাওঁতে মই অকণমান সাজি কাচি গৈছিলোঁ, গতিকে তেওঁলোকে ভাবিলে যে এইজনী সেইজনী কেনেকৈ হ'ব পাৰিলে, গতিকে বিভিন্ন প্ৰশ্ন মনত। আৰু ভাল লাগিছিল তেওঁলোকৰ উত্তৰবোৰ দি। মোৰ বা আমাৰ ছবিখনে যে ইমান মানুহক উৎসুকতা সৃষ্টি কৰিব মানুহৰ মনত, আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। হয়, আমি বৰুৱা, মই শেষত সুধিব বিচাৰিছোঁ যে চেমখৰৰ এই সফলতাৰ পাছত আপোনাৰ আৰু অধিক দায়িত্ব বাঢ়িল, আহি থকা দিনবিলাকত আৰু অধিক ভাল খবৰ, অধিক ইতিবাচক খবৰ আপোনাৰ পৰা অসমৰ ৰাইজে আশা কৰিব।
গতিকে আহি থকা দিনত আপোনাৰ নতুন পদক্ষেপ কি হ'ব সেইটোৱে আচলতে আটাইতকৈ ভয় লগা কথা যে মানুহে যদি আশা বেছি কৰে কাৰণ এতিয়ালৈকে শ্যামখৰ যেতিয়া কৰিছিলোঁ মই ক'লোঁ নহয় যে মোৰ টিম মেম্বাৰখিনিয়ে মোক এই মানে পিছৰবাৰ আমি গোটেইখিনি যেতিয়া মই কৈছোঁ যে মই সুধিছিলোঁ ৰৈ দিওঁ নেকি আমি কৈছে এই ব'লক ব'লক আমিতো একো নাপাওঁৱে আমি নিজে ভাবি লৈছে আমি নাপাওঁ গতিকে এইবাৰ কাৰো আশা নাছিলে শ্যামখৰৰ ওপৰত বা আমাৰ ওপৰত গতিকে এইবাৰ যিখিনি গ'লোঁ অত্যন্ত বেছি সুখী কিন্তু ইয়াৰ পিছৰবাৰ যদি কোনোবাই আশা কৰি দিয়ে তেতিয়া আকৌ সেই আশাটো পূৰণ হ'ব নহ'ব ভয় এটা সদায় আছে কিন্তু দেৱজিৎ দা তাৰ লগতে এটা কথা কওঁ আগতো এবাৰ এইটো কথাই উল্লেখে কৰিছোঁ মই যে নিজৰ মাটিৰ এটা ভাষা লৈ গৈছোঁ এইটো ইমান গৌৰৱ হৈছে ইয়াৰ ভৱিষ্যত সময়তো উত্তৰ পূৰ্বাঞ্চলত নেদেখা নোকোৱা নুশুনা কিছুমান কথালৈ যাব খোজোঁ ৰাইজক বিশ্বক দেখুৱাব খোজোঁ যে এইখন আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু আমি এই ঠাইৰ মানুহ আমাৰ মানে সাংস্কৃতিকভাৱে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে সকলোৰ ফালৰ পৰা যে আমি সমৃদ্ধ হয় পৰম্পৰা আমি সকলোবোৰ দেখুৱাব খোজোঁ ধন্যবাদ আইমি বৰুৱা আপুনি এইখিনি সময় আমাক দিয়াৰ বাবে আৰু আমি আশা কৰিছোঁ আহি থকা দিনবিলাকত আপুনি আগবাঢ়ি যাওক অসমৰ ৰাইজৰ শুভেচ্ছা আশীৰ্বাদ সদায় আপোনাৰ লগত থাকিব আৰু অসমৰ ৰাইজে আশা কৰিছে শ্যামখৰৰ এই সফলতাৰ পাছত আপোনাৰ পৰৱৰ্তী পদক্ষেপো অসমৰ মাটিলৈ অসমৰ সাংস্কৃতিক জগতলৈ ভাল খবৰ ইতিবাচক খবৰ সকলোৱে বিচৰা খবৰ আপুনি কঢ়িয়াই লৈ আহক ধন্যবাদ আইমি বৰুৱা